2025 চনৰ 20 ডিচেম্বৰ তাৰিখে আমি উপস্থিত হৈছিলোগৈ গুজৰাট ৰাজ্যৰ গান্ধীনগৰ জিলাস্থিত অডলজ গাঁৱৰ অডলজ ষ্টেপৱেলত। 20 টকাৰ টিকট কাটি আমি ভিতৰত প্ৰৱেশ কৰিছিলোঁ। মাটিৰ তলত 5 মহলীয়া এই ষ্টেপৱেলটো গুজৰাটৰ বাঘেলা অঞ্চলৰ ৰাণী ৰুদাবায়ে তেওঁৰ পতি ৰজা ৰণবীৰ সিঙৰ স্মৃতি ৰক্ষা কৰিবৰ বাবে 1498 চনত নিৰ্মাণ কৰিছিল। এখন যুদ্ধত মুছলিম চুলতান মেহমুদ বেগাদাৰ হাতত মৃত্যু হৈছিল। ৰুদাবাইক বিয়া কৰোৱাৰ চৰ্তত চুলতানে এই ষ্টেপৱেলটো সম্পূৰ্ণ কৰিছিল। অতি সুন্দৰ কাৰুকাৰ্যৰে খোদিত কৰা এই ষ্টেপৱেলটো সম্পূৰ্ণ হোৱাৰ পিছত ৰাণীয়ে মুছলিম চুলতানজনৰ লগত বিবাহপাশত আবদ্ধ নহয় এই ষ্টেপৱেলটোৰ পানীতেই জাপ দি আত্মহত্যা কৰিছিল। তথ্য মতে এই ষ্টেপৱেলৰ ভিতৰৰ উষ্ণতা বাহিৰৰ উষ্ণতাতকৈ 5 ডিগ্ৰী কম হয়। গুজৰাটৰ বিভিন্ন অঞ্চলত এই ষ্টেপৱেলবোৰ পানীৰ অভাৱ নাইকিয়া কৰিবৰ বাবে খন্দা হৈছিল যদিও ব্ৰিটিছ শাসনৰ পিছৰ পৰা পাইপ আৰু পাম্প ব্যৱহাৰ কৰি পানীৰ সমস্যা সমাধান কৰাৰ পাছত এইবোৰৰ ব্যৱহাৰ কমি গৈছিল। বৰ্তমানে এইবোৰ প্ৰাচীন কীৰ্তি চিহ্ন হিচাপে সংৰক্ষণ কৰা হৈছে। এই ষ্টেপৱেলটো অডলজনী হাউচ বুলিও কোৱা হয়। তলৰ মহলাবোৰত সূৰ্যৰ পোহৰ পৰিব পৰাকৈ ওপৰৰ পৃষ্ঠত এনেদৰে তাঁৰৰ জালি ব্যৱহাৰ কৰি ৰখা হৈছিল।
অতি পৰিতাপৰ কথা যে ইমান সুন্দৰকৈ ষ্টেপৱেলটো সজা সেই সুদক্ষ মিস্ত্ৰীসকলক চুলতানে হত্যা কৰি ইয়াতেই কবৰস্থ কৰিছিল যাতে তেওঁলোকে আৰু কেতিয়াও কোনো ঠাইতে এনে ষ্টেপৱেল সাজিব নোৱাৰে। এইবোৰ হৈছে গুজৰাটৰ গীৰ গাই। স্থানীয় লোকে তৈয়াৰ কৰা এগিলাচ সতেজ ফলৰ ৰস খাই কীৰ্তিচিহ্নটোৰ পৰা বিদায় মাগে।